বহুত ভাল লাগিছে মানে চবৰে আশা আছিলে মা দেউতা আৰু গাঁৱৰ চবৰে আশা আছিলে এইটো পূৰ্ণ কৰিব পাৰিছে এইটো বহুত ভাল লাগিছে আৰু এইবাৰ দ্বিতীয়বাৰত এটেম্প কৰা হৈছিল নহয় মই থাৰ্ড ড্ৰপ দিয়াৰ পিছত এইবাৰ পালোঁ নহওক মানে চেষ্টাৰ অসাধ্য যে একো নহয় এই সন্দৰ্ভত কি ক'ব হয় এইটোতো চবেই জানেই কিন্তু বহুত কষ্ট কৰিছোঁ 3 বছৰ লাগি গৈছে চ' কিন্তু গিভ আপ কৰা নাই যে ফলাফলটো পাই আছোঁ এতিয়া এমছত আশা কৰিব পাৰি এইমছত এতিয়ালৈকে একো ক'ব পৰা নাই এইটো হেৰি মেৰিট লিষ্টটো ওলালে তেতিয়া গম পোৱা যাব বাৰু এনে আমাৰ ইয়াতে আৰু তেনেকুৱা দুই এজন আছে নেকি দুই এজন তেনেকৈ লগৰ আছে এইফালে আব্দুল আল মাছুদ নামৰ আছে এই যিটো আমাৰ চেষ্টা যিটো কৰা হৈছিল এই স্থান যিটো পথ নিজৰ এই ক্ষেত্ৰত মানে সহযোগিতা কোনে আগবঢ়াইছিল সহযোগিতা মোৰ মা দেউতাই আগবঢ়াইছিলে আৰু যিটো কোচিং ইনষ্টিটিউট আছিল টিচাৰে বহুত হেল্প কৰিছে মোৰ হোষ্টেলৰ ৱাৰ্ডেন সকলে বহুত হেল্প কৰিছে আৰু মোৰ ফ্ৰেণ্ডছবোৰে বহুত হেল্প কৰিছে কোচিং ক'ত কৰা হৈছিল কোচিং মই আজমল ছুপাৰপৰীত কৰিছোঁ আজমল ছুপাৰপৰী এইবাৰ কেনেকুৱা আজমল ছুপাৰপৰীত বহুত ভাল হৈছে এইবাৰ বহুত বেছি চিলেকশ্যন হ'ব আশা আছে কাউন্সিল অঞ্চলত দুই এজন আছে আৰু এতিয়া কি ক'ব অনাগত দিনত উঠি অহা যুৱ প্ৰজন্মক কি ক'ব এতিয়া এটাই আশা যে ভাল ডক্তৰ এটা হ'ব পাৰিলে গাঁওবাসী যিটো আশা কৰিছে সেইটো পূৰ্ণ কৰিম চবকে ভালকৈ চিকিৎসা কৰিম সেইটোৱে আশা থাকে মিৰ্জা মেহেদি হুছেইন 680 নম্বৰ পাই নীট পৰীক্ষাত উজলিছে এইটো আমাৰ কাৰণে গৌৰৱৰ বিষয় বিশেষকৈ মই মোৰ চুবুৰীয়া মোৰ ভাই মই অতি আনন্দিত হৈছোঁ বিশেষকৈ আমাৰ গাঁওখনত নীট কোৱালিফাই কৰা ছাত্ৰ নাই এই প্ৰথম আৰু অতি আনন্দৰ বিষয় আৰু যুঁজাৰু সৰুৰে পৰাই চোকা ল'ৰা মেট্ৰিকতো ভাল নম্বৰ পাইছিলে আমাৰ লুইট বিলি ইংলিছ স্কুলৰ পৰা আৰু সৰুৰে পৰাই চোকা অতি মানে নম্ৰ ভদ্ৰ অমায়িক আৰু যুঁজাৰু আৰু যুঁজি অন্তিমবাৰলৈ এইবাৰ কোৱালিফাই কৰিছে তাৰ কাৰণে ধন্যবাদ দিছোঁ আগন্তুক দিনত উজলি উঠক অধিক মানে এই শিক্ষা পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰক তাকে কামনা কৰিছোঁ আৰু ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ যোৱাকালি নেটৰ ৰিজাল্ট দিছে আৰু আমাৰ দৰং জিলাৰ অন্তৰ্গত বাহাবাৰী গাঁৱৰ মিৰ্জা মেহেদি হুছেইন নামৰ মোৰ কাষত ৰখি থকা ল'ৰাজনে ভাল নম্বৰে 680 নম্বৰেৰে উত্তীৰ্ণ হৈছে আমি দৰং জিলা আমচুৰ তৰফৰ পৰা তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেত এজন সুচিকিৎসক হৈ এজন এই সমাজৰ সংখ্যালঘু সমাজৰ এজন সুসন্তান হিচাপে গঢ়ি উঠক তাৰে কামনা কৰিছোঁ আৰু ভৱিষ্যতে তেখেতৰ প্ৰয়োজনীয় যদি কিবা প্ৰয়োজন হয় আমচুৰ তৰফৰ পৰা তেখেতক আমি সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াম বুলি প্ৰতিশ্ৰুতি দিছোঁ আৰু তেখেত এই বাহাবাৰী গাঁৱৰ এজন উদাহৰণ হওক আৰু বাকী যিসকল ছাত্ৰ ছাত্ৰী আছে আগন্তুক দিনত তেখেতৰ দৰে ভাল নম্বৰেৰে উত্তীৰ্ণ হওক তাৰে কামনা কৰিছোঁ আৰু তেখেতক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ